নমস্কাৰ আপোনালোকে ইতিমধ্যে শুনিছে যে ইৰানে আৰু ইজৰাইলে দুখন দেশ যুদ্ধত লিপ্ত হৈছে ইতিমধ্যে বিশ্বত তৃতীয় বিশ্বযুদ্ধ যদিও এছিয়াৰ দেশসমূহ এই যুদ্ধত এতিয়ালৈ অংশীদাৰ হোৱা নাই কিন্তু তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছে ইজৰাইলে পেলেষ্টাইনত আজি এবছৰৰ অধিক কাল যুদ্ধ চলাই ৰাখিছে তাৰ পাছত এতিয়া ইৰানৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে গতিকে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ চলিছে ইজৰাইলে ইৰাণত আক্ৰমণ কৰিছে আৰু ইৰানেও ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে গতিকে এই যুদ্ধ এই ধৰণৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ জৰিয়তে চলি থাকিব কিন্তু মই ক'ব বিচাৰিছো এটা মূল কথা হেয়া হৈছে আপোনালোক সকলোৱে জানে যে হিন্দু ধৰ্মটো হৈছে এটা প্ৰাচীন ধৰ্ম কিন্তু সমান্তৰালকৈ পশ্চিমৰ দেশৰ আৰু বিশেষকৈ মধ্যপ্ৰাচ্য মিডল ইষ্টৰ পৰা আৰম্ভ হৈছে তিনিটা ধৰ্ম তাৰ মূল ধৰ্মটো হৈছে ইহুদী ধৰ্ম বা জুডাইজম আৰু এই ধৰ্মটোৰ পৰা আৰম্ভ হোৱা অন্য দুটা ধৰ্ম হৈছে খ্ৰীষ্টিয়ানিজম আৰু ইছলাম অৰ্থাৎ খ্ৰীষ্টিয়ান আৰু ইছলাম ইহুদী ধৰ্মৰ পৰা বা জুডাইজমৰ পৰা আৰম্ভ হোৱা বুলি কোৱা হয় অৱশ্যে এই ক্ষেত্ৰত যি আব্ৰাহামিক ধৰ্ম এই আব্ৰাহামিক ধৰ্মৰ এই তিনিটা যি ধৰ্মৰ যি ভাৱ সেই ভাৱ আছে কিন্তু তাক লৈ বিভিন্ন ধৰণে প্ৰত্যাহ্বান জনোৱা হয় প্ৰতিটো ধৰ্মৰ মতাদৰ্শী বিভিন্ন ধৰণৰ মন্তব্য কৰে কিন্তু এই ধৰ্মটো বিশেষকৈ ইহুদী ধৰ্মক লৈ যি খ্ৰীষ্টিয়ান আৰু ইছলাম তেওঁলোক তাৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় আৰু সেয়েহে বেছিভাগ যুদ্ধ এই ধৰ্মযুদ্ধৰ আওতাত আহে আৰু ইহুদীৰ পৰা আৰম্ভ হৈ খ্ৰীষ্টিয়ান হৈ ইছলাম বা কেতিয়াবা ইছলামে খ্ৰীষ্টিয়ান বা ইহুদী এই ধৰণৰ এক কাৰবাৰ চলি থাকে সেইবাবে এই ধৰণৰ যুদ্ধ আমি দেখি থাকোঁ অৱশ্যে ইৰাণ আৰু ইজৰাইলৰ এই যুদ্ধ আৰৱ বিশ্ব হৈ পশ্চিমলৈও সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ